অ' নৰচৰ কি হ'ল নাথ কি হ'ল আপোনাৰ নাথ নাই সভার মাঝে সাবিত্রী সুন্দরী জীৱনৰ সোণালী শৈশৱ ধেমালি কৰিবলৈ লগৰীয়া মাতৃও নাই ভাতৃও নাই তথাপিও মই ৰাজ কাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লভি আজি মই সকলোবোৰ দুখ পাহৰি আছো তৃণমণি সূৰ্য দেৱতা উঠিছে নামিছে কোনোদিন ক্লান্ত হোৱা নাই আজি সেইবোৰ কথা সাবিত্ৰীয়ে উপলব্ধি কৰিব পৰা নাই মাত্ৰ বুজিছো এই সকলোবোৰ সৃষ্টিকৰ্তাৰ ইচ্ছা সেই
প্ৰভু দয়াময় নিৰাকাৰ নিৰঞ্জন অগতিৰ গতি এই সাবিত্ৰী তুমি একমাত্ৰ উপাস্য দেৱতা তুমি যেন মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা হরি নামে হরি নামে হরি নামে হরি করিয়াছে জগত কোন বাৰু এওঁ ইমান সুললিত কণ্ঠেৰে প্ৰত্যক্ষতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে ইমান সুন্দৰ সুৰ গায়কজন দেখোন মোৰ ফালে আহিছে নারায়ণ নারায়ণ হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত হরি নামে করিয়াছে জগত নারায়ণ নারায়ণ দেৱৰ্ষি দেখোন নারায়ণ আহক আহক দেৱৰ্ষি আপোনাৰ আগমনে পবিত্ৰ কৰিলেহি সাবিত্ৰীৰ উদ্যান কানন নারায়ণ দেৱৰ্ষি অভাগিনী সাবিত্ৰীৰ সেৱা কৰিব গ্ৰহণ ওঠা ওঠা সাবিত্ৰী সন্তুষ্ট হলো মই তোমাৰ ভক্তিত দেৱৰ্ষি উপযুক্ত কন্যা তুমি মদ্যৰাজনৰ পিছে সাবিত্ৰী দেৱৰ্ষি ৰাজ উদ্যানৰ মাজত তুমিনো অকলে অকলে কি ভাবি আছা এই নেকি সুখ নাৰীৰ জীৱনত হয় দেৱৰ্ষি এইটো সুখ নাৰী জীৱনৰ নাৰায়ণ ৰাতিলৈ জোনাকী দেখা এটি দুটি তৰা দেখো মই নীলকৰ পৰা নাৰায়ণ সিহঁতিও যেন চাই থাকে মোৰ মুখলৈ কয় যেন মনে মনে আকাশী বাণী এই সুখ এই শান্তি নাৰীৰ প্ৰকৃতিৰ বুকুত নাৰায়ণ আছে যতবোৰ মনোমোহা নিমাতী প্ৰতিমা সকলোকে ভাবি ভাবি মই আনন্দত আত্মহাৰা হৈ থাকো দেৱৰ্ষি সাবিত্ৰী যৌৱনৰ প্ৰেম প্ৰীতি মেঘৰ বিজুলীৰ দৰে চকা মকা নাৰায়ণ মাথো দুদিনীয়া তেনে সন্তেকীয়া প্ৰেমৰ পাশত মন প্ৰাণ মোৰ সপি দি কিয় বাৰু হেৰুৱাওঁ শান্তিময় জীৱন সাবিত্ৰী পুৰুষৰ প্ৰেম মাথো দুদিনীয়া নাৰায়ণ চলাহী কথাৰে ভুলাই নাৰীৰ কোমল প্ৰাণক সকলোতে কাঢ়ি নিব খোজে নাৰী কবলৰ পৰা নাৰায়ণ পূৰ্ণ হলে মনৰ কামনা যৌৱনৰ প্ৰেমৰ কণিকা বিচাৰিলেও আৰু পোৱা নাযায় সেই পুৰুষৰ প্ৰাণত গতিকে দেৱৰ্ষি তেনেজন স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নকৰোঁ মই আত্মসমৰ্পণ নাৰায়ণ নাৰায়ণ সাবিত্ৰী সেই বুলি হ'ব জানো সকলো নিষ্ঠুৰ প্ৰেমিক দেৱৰ্ষি নাই জানো ভাল পোৱা পুৰুষ প্ৰাণত মই ভাবো সকলো পুৰুষ কদাপিতো হ'ব নোৱাৰে এনে স্বাৰ্থপৰ নহয় সাবিত্ৰী নহয় দেৱৰ্ষি
ভাল পোৱা যে নহয় সহজ। নাৰায়ণ। নোৱাৰে বুজিব তাকে কঠোৰ পুৰুষে। ৰূপালীৰ ৰেখা দেখি মৰুৰ মাজত পিয়াসত কাতৰ পৰাণী চাই থাকে আকুল পথিকে। কিন্তু দেৱৰ্ষী চাপিলে সি নিজৰাৰ কাষ, পান কৰি নিজৰাৰ জন পূৰ্ণ হলে তৃষ্ণা পথিকৰ চাবনে উলটি বাৰু সূৰ্য নিজৰাত। সাবিত্ৰী, তুমি মহাজ্ঞানৱতী। তোমাৰ ৰূপ লাৱণ্যৰ কথা আজি সমগ্ৰ বিশ্বই বখালে। তেনেস্থলত তুমি কিন্তু বুলি আকৌ ৰল কিয় দেৱৰ্ষী? সাবিত্ৰী, কওক, মোৰ আগত কোনো কথাই নকৰি গোপন। সাবিত্ৰী, মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি সঁচাকৈ অভিভূত হৈছো। অৱশ্যে মনত বেজাৰো পাইছো, কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যাই অবিবাহিত হৈ থকাৰ বাবে। তাকেইতো দেৱৰ্ষী। নাৰায়ণ। চাওকচোন, সন্মুখত যে দেখিছে সংসাৰখন, এই সংসাৰখনেতি কুটিল গতিত ঘূৰিব লাগিছে। নাৰায়ণ। আৰু এনে কুটিলতাপূৰ্ণ সংসাৰৰ মাজলৈ মই নিজকে অকলশৰে এৰি দিবলৈ বৰ টান পাইছো। আৰু সেইবাবে দেৱৰ্ষী, উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাই ভাল। কি ক'লা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? নাই বুলিতো কোৱা নাই, আছে, সাবিত্ৰী? নিশ্চয় আছে দেৱৰ্ষী। কিন্তু দেৱৰ্ষী, মই বিচৰাজন হ'ব লাগিব ৰূপৱান, জ্ঞানৱান, ভক্তিবান আৰু ধৰ্মপৰায়ণ। এনে এজন পুৰুষ আছে জানো এই সংসাৰত? আৰু আছে যদি কওক, তেওঁকেই মই নিজ স্বামী ৰূপে কৰিম গ্ৰহণ। সাবিত্ৰী, দেৱৰ্ষী, তুমি মনে বিচৰা ধৰণেৰে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে হৈছে কোন দেৱৰ্ষী? অৱন্তীৰাজ দৈম্যথেনৰ পুত্ৰ। অৱন্তীৰাজ দৈম্যথেনৰ পুত্ৰ? অৱন্তীৰাজ দৈম্যথেনৰ পুত্ৰ। নামটো অৱন্তীৰাজ দৈম্যথেনৰ পুত্ৰ। নামটো দেৱৰ্ষী? নামটো দেৱৰ্ষী? দেওবাৰে উপযুক্ত স্বামী ওলাব এই সংসাৰৰ মাজে। অলপতে তোমালোক দুয়োজনৰ মিলন হব, মই কৰিছো আশীৰ্বাদ। নাৰায়ণ। সাবিত্ৰী, সাবিত্ৰী, সত্যবান, সত্যবান, সত্যবান। ইমান সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে হিয়া মোৰ। আজি সন্তে শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম। কিন্তু কোন বাৰু এই সত্যবান? কোনে দিব সত্যবানৰ সত্য সমিধান? দেৱৰ্ষী, দেৱৰ্ষী, আচৰিত, দেৱৰ্ষী দেখোন নাই। বুজিলো, তেওঁ মাথো মোক চালনাহে কৰিলে। হে প্ৰভু দয়াময়, সঁচাকৈ যদি সত্যবান নামৰ কোনো পুৰুষ এই সংসাৰত আছে, কৃপা কৰি আনি দিয়া তেওঁক মোৰ কাষলৈ। এই মোৰ অনুৰোধ তোমাৰ চৰণত।
যে ইয়াত থকা বহু পৰ হ'ল পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত মনোকষ্ট দি নচপাওঁ মই নিজৰ বিপদ মাতা নাথ মোক এবাৰ সাবিত্ৰী বুলি মাতা তোমাৰ সেই মধুৰ কণ্ঠস্বৰ শুনিবৰ বাবে সাবিত্ৰী আজি হৈছে ব্যাকুল মাতা নাথ তুমি মোক নামাতা তোমাৰ অবিহনে মোৰ কি গতি হ'ব কি গতি আরে তুই তো হইলা স্বামী মোর আরে তোমার বিহনে ফলিয়ালে দেৱৰ কি কথা নিয়তি নিষ্ঠুৰ নিয়তি সাবিত্ৰীৰ সোণৰ সংসাৰ চাৰকাৰ কৰি কিয় কাঢ়ি দিলা মোৰ প্ৰাণৰ দেৱতা দুৰ্ভগীয়া নাৰী মই কুলক্ষণী নাৰী মই মোৰে দুৰ্ভাগ্যৰ বাবে স্বামীও আজি হ'ল স্বৰ্গগামী তুমি কি কৰিছা চাও আঁতৰি দিয়া মই ৰাখিছো মোৰ কৰ্তব্য পালনৰ হেতু সেইটি কোন আপুনি কিবা বিচাৰিছে আপুনি
অনুগ্ৰহ কৰি মোক ক'বনে? মই সেই মৃত্যুপতি ধৰ্মৰাজ চম। তুমি প্ৰতিব্ৰতা আৰু তপস্বিনী, সেইবাবেই মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিছো। তোমাৰ স্বামী সত্যবানৰ আয়ুষৰ আজি অন্ত পৰিছে, আৰু সেইবাবেই মই তাইৰ জীৱটো নিবলৈ আহিছো। নিবলৈ আহিছো। তুমি আঁতৰি দিয়া, সাবিত্ৰী, তুমি আঁতৰি দিয়া। সৰ্বজন ঈশ্বৰৰ লীলা নিৰন্তৰে নৰে ডাকি